আহি আপোনালোকৰ ওচৰত এনেকৈ দুই চাৰিটা কথা আমি যি ইলেকশ্যনৰ সময়ত বিপিএল দলৰ হৈ আমি কথা দিছিলোঁ মাননীয় শ্ৰীযুত ভাগৱত মৈলী ছাৰক তথা আমাৰ বিপিএল দলৰ যি গেৰেণ্টি আছিলে এই গেৰেণ্টিখিনি আজি 4 মাহৰ ভিতৰত আমি আপোনালোকৰ সন্মুখত থিয় হৈ আমি যে দিব পাই আছোঁ সঁচাকৈ এইটো নিজকে আজি এটা খুব গৌৰৱ অনুভৱ হৈছে। তাৰ কাৰণে আমাৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছে যে চিফ মহোদয়ক আমি ইয়াত আনিব নোৱাৰিলোঁ, তেখেতে ক্ষমা খুজিছে। মই ৰাইজ আপোনালোকৰ হৈ কথা কৈ মানে ক'ব খুজিছোঁ আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়া আপুনি ক্ষমা খুজিব নালাগে। আমি প্ৰগ্ৰামবাসী ৰাইজে ভালকৈ বুজি পাওঁ চিফ মহোদয় বহুত ব্যস্ত থাকে, অকল প্ৰগ্ৰামে নহয় তেখেতে বিটিচিৰ লগে লগে গোটেই অসমতে এটা ৰাজনৈতিকভাৱে সুস্থিৰতা পৰিৱেশ গঠন কৰাৰ কাৰণে জিকাৰ পৰা যি লাগি আছে তেওঁৰ যি ব্যস্ততা আমি সকলোৱে বুজি পাওঁ আৰু প্ৰগ্ৰামবাসী আমি এইকাৰণে বেয়া নাপাওঁ। আমি প্ৰগ্ৰামবাসী ৰাইজে আপোনাৰ জৰিয়তে চিফ মহোদয়ক এটা কথা জনাব খোজোঁ, প্ৰগ্ৰামত যদিও অলপ কমকৈ আহে প্ৰগ্ৰামত নজৰটো ৰাখিলে হয়। কি কয় ৰাইজ? প্ৰগ্ৰামত আপোনালোকে কোৱা দৰে বিগত 4টা কাল পাৰ হৈ গৈছে আমি প্ৰগ্ৰামৰ পৰা বিপিএল দলক আমি জিকাই দিব পৰা নাই, কিন্তু এইভଳି প্ৰগ্ৰামৰ ৰাইজে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে মোক ভোট দি ইয়াত থকা যি এজন আমাৰ প্ৰাৰ্থী আছিলে শক্তিশালী ইয়ম আছিলে তেওঁক হেৰুৱাবলৈ আমি সক্ষম হৈছোঁ। তাৰ কাৰণে প্ৰগ্ৰামৰ ৰাইজেও কিন্তু এইভଳି যিহেতু আমাৰ চৰকাৰ আছে প্ৰগ্ৰামৰ ৰাইজে চৰকাৰৰ পৰা বিপিএল দলৰ পৰা তেওঁলোকৰ আশাটো কিন্তু এটা ডাঙৰকৈ ৰাখিছে। তাৰ কাৰণে যিহেতু ইয়াত আমাৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ বিষয়ববীয়াসকল আছে, PMP সদস্য ডাঙৰীয়া আছে, জিলা কমিটিৰ আছে, সকলোকে মই প্ৰগ্ৰামক সমষ্টিৰ হৈ আহ্বান জনাব যাতে এই সুনজৰটো প্ৰগ্ৰামত থাকে। একেখন গাঁও কিন্তু মাজতে এটা সৰু এটা নদী ওলাই গৈছে। এই নদীটোৰ কাৰণে একেখন গাঁও একেখন সমাজ, এই নদীটোৰ কাৰণে এই সমাজৰ একেখন সমাজৰ মানুহ হৈও এইফালে মানুহ এইফালে যাব নোৱাৰে, এইফালে মানুহ এইফালে আহিব নোৱাৰে। সৰু এখন ব্ৰিজৰ কাৰণে 20খন বছৰে তেওঁলোকে প্ৰায় 2 কিলোমিটাৰ ঘূৰি যাই কিনে একেখন গাঁৱৰ মানুহ এই মাজৰ মানুহ এইফালে যাব লগা হৈছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত এই 4 মাহৰ ভিতৰত মই এই গাঁওভাগটো চিন্তাত ভুগীয়া হৈ আছিলে, কিন্তু কাৰণ চিফ মহোদয়ে কি কৰিছিলে যে এছাৰ বিটিচিত নহ'ব, বিটিচিৰ বাহিৰত কি হয় হৈ থাকক, এছাৰটো আমি বিটিচিত ফললৈ দি দিওঁ। এই কথা প্ৰসংগতে ইউপিপিএলৰ লিডাৰ প্ৰগ্ৰামলৈ হয় তেখেতে কি কৈছিলে যে হাগ্ৰামা মাইনৰিটি হিচাপে মাইনৰিটিক লৈ মানে কি কৰি আছে, ধেমালি কৰি আছে, মাইনৰিটিৰ ভোট ব্লেকমেইল কৰি আছে। আজি তেওঁলোকে এটা আল্টিমেটাম দিছিলে যে 10 তাৰিখৰ ভিতৰত সম্পূৰ্ণ সঁচা আৰু মিছা ওলাই যাব। ইয়াত হাজাৰ হাজাৰ মানুহৰ নাম কাটিব। হাগ্ৰামা মহিলাই এনে ভেকে ভাৱনা কৰিছে। আজি ৰাইজ কাটিছে নেকি নাম এটাও নাম কাটা নাই। তো হাগ্ৰামা মহিলা ছাৰে যিখিনি কথা কয় এইখিনি মুখেৰে অকণ নকয়। সুন্দৰভাৱে তেওঁলোকৰ চেল্ফ হেল্প প্ৰগ্ৰাম আগবঢ়াই গৈ আছে। তেখেতসকলকো বিদেশী চৰকাৰৰ পৰা এডিশ্যনেলি আৰু আৰ্থিক সাহায্য দিয়া হ'ব। ইয়াৰোপৰি যিসকল আমাৰ বয়োজ্যেষ্ঠ লোকসকল আছে, লগতে যিসকল আমাৰ দিব্যাংগসকল আছে যাৰ সহায় আমাৰ সকলোৰে প্ৰয়োজন হয় তেখেতসকলকো আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰোপৰিও ইণ্ডিভিজুৱেল বেনিফিট স্কিমৰ আণ্ডাৰত যিসকল আমাৰ ছ'চাইটিৰ উইনাৰ ছেকশ্যন আছে তেখেতসকলকো আৰ্থিক সাহায্য দিয়া হ'ব। এই 5টা প্ৰগ্ৰেম লৈ এই সভাখন অনুষ্ঠিত কৰা হৈছে। মই আজি সভাখনত আপোনালোক পুনৰ উপস্থিত হোৱাৰ বাবে মই পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন মাটি প্ৰদান কৰিছে।
চাকৰি দিব ৰাইজসকল। আর দ্বিতীয়তে আছে আমার আক্তার আলী, পরেশ বর্মন আজি এই বৈশিষ্ট বিপিএফ নিজৰ চিনাকি দিবৰ কাৰণে অনুৰোধ জনাইছো। সকলোকে নমস্কাৰ জনাইছোঁ। ভাৰতী বসুমতাৰী, প্ৰেসিডেন্ট পিডিসি ওমেন বিপিএফ। ধন্যবাদ থাকিল। মাননীয় রাজেন্দ্রনাথ ব্রহ্ম স্যার, বিটিসি মাইনরিটি সেলৰ সম্মানীয় সভাপতি তথা প্ৰগ্ৰাম মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন সুলতান আলম ডাঙৰীয়া, উপসভাপতি শ্ৰী প্ৰহ্লাদ বৰ্মন ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধন জনাবলৈ অনুৰোধ জনোৱা হ'ল। তো আজি এই চেক বিতৰণ অনুষ্ঠানটো উদ্বোধনী ভাষণৰ দ্বাৰাই রোমেন বিশ্ব শর্মা, এতিয়া আহিব অৰ্গেনাইজিং সেক্ৰেটাৰী বিপিএফ আনোয়ার হুসেন, আর আমার মধ্যে আছে সুলতান প্রদান করবো কারণে অনুরোধ জানাইছি। সারথী ব্রহ্ম, মায়া মজুমদার, নীনা কুমারী। এতিয়া রিহার্সেল বেনিফিচিয়ারিৰ পৰা 1 পইচাও যাতে কোনোবাই যাতে নহয়। যদি পুনৰবাৰ মোৰ তাতে যদি ইয়াত কমপ্লেইন আহে, মই 24 ঘণ্টাৰ ভিতৰত ইয়াত বিহিত ব্যৱস্থা ল'ম। থাকিল আৰু আমাৰ মাজত চেয়াৰমেন আছিল আৰু আমাৰ মাজত উপস্থিত কৰা আমাৰ চিতাতুল সিং জনাইছো। ধন্যবাদ ছ'চিয়েল ৱেলফেয়াৰ কমিটি বিপিএফ সেল্ফ হেল্প গ্ৰুপ। সঁচাকৈ এইটো এটা আজি এটা গৌৰৱৰ বিষয় আমাৰ প্ৰগ্ৰামবাসীৰ কাৰণে, কিয়নো বিপিএফ দলে আমাৰ বিপিএফ যি নিৰ্বাচনী ইস্তেহাৰ আছে, এই ইস্তেহাৰত আমাৰ বিপিএফ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মৈলী দেৱ ছাৰ, তেখেতে যি গেৰাণ্টি দিছিলে, এই গেৰাণ্টিত আমিও আছিলোঁ। তাৰে আমি অংশীদাৰ হয় বিপিএফ হিচাপে। যিহেতু বিপিএফ হৈ আজি 4 মাহৰ ভিতৰত আমি চৰকাৰত অহাৰ লগে লগে 4 মাহৰ ভিতৰত এই ৰাইজক দিয়া প্ৰতিশ্ৰুতি যি 5টা গেৰাণ্টি আমি আজি তাৰে প্ৰগ্ৰাম মোৰ সমষ্টিত দিব পাই কিনে সঁচাকৈ খুব আনন্দিত অনুভৱ হৈছে। বিগত 20টা বছৰে প্ৰগ্ৰাম পাতি যিটো অভাৱ অভিযোগ ভুগি আছে, এইবাৰ কিমানটো সফল হ'ব বুলি ভাবে? এইটোতো ৰাইজে ইতিমধ্যে বুজি পাইছে, কিয়নো এইখিনি 4 মাহৰ ভিতৰতে সমষ্টিত নোহোৱা কামবিলাকো হৈ আছে। আমি আজি প্ৰগ্ৰাম সমষ্টি হিচাপত আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰ সভা সমিতিবিলাক কৰিবলৈ গৈছিলোঁ, তেতিয়া কিন্তু বিভিন্ন দলৰ নেতা কৰ্মী বা কেণ্ডিডেটে এটা অপপ্ৰচাৰ কিন্তু ৰাইজৰ মাজত চলাইছিল যে বিপিএফে ইয়াত জিকি গ'লে আপোনালোকৰ অৰুণোদয় কাটি দিব, বৃদ্ধ পেঞ্চন কাটি দিব, মাটিৰ পাট্টা নহ'ব, এনেকুৱা অপপ্ৰচাৰ চলাইছিল। কিন্তু তাৰ ফলত কি দেখা পালোঁ, আজি 4 মাহৰ ভিতৰতে যোৱা টাৰ্মছত প্ৰগ্ৰাম সমষ্টিৰ পৰা 7,000 মানুহে অৰুণোদয় পাবলৈ সক্ষম হৈছিল। আজিৰ দিনত প্ৰগ্ৰাম সমষ্টিত বিপিএফ চৰকাৰ মই MCLA হোৱাৰ পিছত
70,000 মোৰ সমষ্টিত অৰুণোদয় দিবলৈ সক্ষম হৈছে। এইটো কিমানখিনি ইনক্ৰিজ হ'ল। আৰু ফকৰাগ্ৰাম সমষ্টিত ইতিমধ্যে মই মেজৰ 6টা PWD ৰাস্তা, 2টা প্ৰটেকশ্যন আৰু এটা RCC কালভাৰ্ট ইতিমধ্যে মই চেংচন আনি দি কিনে কামেই আৰম্ভ কৰিব। গতিকে এইখিনিতে ৰাইজে বুজি পাইছে যে ফকৰাগ্ৰামত এইবেলি কি হ'বলৈ গৈ আছে। আৰু আপোনালোকে চাওক, আজি আমি ফকৰাগ্ৰামত 833 সেলফ হেল্প গ্ৰুপ আমি 15,000কে দিবলৈ সক্ষম হৈছোঁ। তাৰে যি আজি চেৰিমনিয়েল আছে এইটো আজি উদাহৰণ। এনেকৈ আমি 122 নাম্বাৰ আমি বিকলাংগক আমি চেক বিতৰণ কৰি আছোঁ। 10,000 120 আমাৰ 10,000কে হ'ব আমাৰ ছিনিয়ৰ চিটিজেন। ঠিক এনেকৈ 2 লাখকে স্পৰ্টছত যিখিনি জড়িত নিবনুৱা আছে আমাৰ, তেনেকুৱাক আমি 2 লাখকে দিবলৈ গৈ আছোঁ। আজি দিলোঁ, আৰম্ভ কৰিলোঁ। আৰু 10,000কে যিখিনি সৰু সুৰা ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়ত অলপ আমি কণ্ট্ৰিবিউশ্যন আগবঢ়োৱাৰ কাৰণে 1250জন আমি IPS দিবলৈ সক্ষম হ'ম। এইখিনিতে ইতিমধ্যে ফকৰাগ্ৰাম সমষ্টি নহয়, গোটেই BTCৰ সমষ্টিয়ে মানুহ বা BTCৰ বাহিৰৰ মানুহে বুজি পাইছে হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCৰ উন্নয়নৰ যি ঢেউ আৰম্ভ হ'ল, এইটো মানে 5 বছৰলৈকে উন্নয়নে চলি থাকিব। ইয়াৰে অংশীদাৰ আমি ফকৰাগ্ৰাম ৰাখোঁ। নিৰ্বাচনৰ আগে আগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে এইবাৰ যদি BPFৰ চৰকাৰ আহে তেতিয়াহ'লে 5টা গেৰাণ্টি তেখেতে দিছিলে। তাৰ ভিতৰত 1 নম্বৰত আছিল মাটিৰ পট্টা। আৰু 3টা মাহৰ ভিতৰত তেখেতে দিয়া প্ৰতিশ্ৰুতি আজি পালন তেখেতে কৰি দেখুৱালে। গতিকে তেখেতে ইতিহাস সৃষ্টি কৰিলে বুলি মই ক'ব বিচাৰোঁ। আজি যিখন চেক বিতৰণ কিমানজন হিতাধিকাৰীক দিয়া হ'ল? আজি আমাৰ ইয়াতে মঞ্চত 5জনকৈ 5টা গ্ৰুপক দিয়া হ'ল, মুঠ 25জন। আৰু যিসকল বেনিফিচিয়াৰী আছে ইতিমধ্যে তেখেতসকলৰ একাউণ্টত পইচা সোমাই আছে। আৰু আজি আৰু কালিৰ ভিতৰতে পইচা সোমোৱা শেষ হ'ব।